নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি দুটা ইনকুবেটৰ মেচিন ডেলিভাৰী পঠাই আছোঁ একেলগে একেটা বাছতে। তো ক'ত পঠাই আছোঁ আপোনালোকে এই ভিডিঅ'টো ফুল কণ্টিনিউ কৰিলে গম পাই যাব। আৰু যদি আপোনালোকে মোৰ এই চেনেলৰ কোনোবা সদস্য হ'ব বিচাৰে, মানে মেম্বাৰ হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকক প্লিজ কৈ আছোঁ যে যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে ভিডিঅ'ত এটা লাইক কৰি তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটোত ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি ল'ব। আৰু আপোনালোকে ভিডিঅ'বিলাকত লাইক কৰিলে কি হয়, আপোনালোকৰ পৰাই মই মটিভেট হওঁ। কাৰণটো হ'ল আপোনালোকে যেতিয়া মোৰ ভিডিঅ'বিলাক বেলেগৰ তাত শ্বেয়াৰ কৰিব বা বেলেগে চাব, তেতিয়াহ'লেতো বেলেগেও গম পাব লাগে ন যে দাদা ইমান কষ্ট কৰি ভিডিঅ' বনাই আছে, লাইক বা ধৰি লওক শ্বেয়াৰ বা ভিউজ ভালে আহি আছে। তো আপোনালোকে যদি ভিডিঅ'বিলাকত লাইক নকৰে, তেতিয়াহ'লে বেলেগে পাব এইটো কাম নাই, এনেই ভিডিঅ'বিলাক বনাই আছে, ভিউজ টিউজ নাহে, তাৰপিছত আপোনাৰ লাইকো নাহে। তো বেলেগেও গম পাব লাগে না যে ইমান কষ্ট কৰি ভিডিঅ' বনাই আছে আৰু মই আপোনালোকে যিসকলে লৈছে ধুনীয়াকৈ ইমান ধুনীয়াকৈ আপোনালোকে ছাপোৰ্ট কৰি আছে এই সৰু ভাইটিটোক ইমান কম বয়সতে। তো বেলেগেও গম পাব লাগে ন যে দাদাজন বহুত মানে ভাল কাম কৰি আছে বা ভাল ভাল বস্তু দি আছে আমাক। তো সেই বস্তুটো অনুভৱ কৰাই দিব লাগে বেলেগকো। তো সেইকাৰণে আপোনালোকক কৈ আছোঁ, যদি পাৰে ভিডিঅ'বিলাকত বেছিকৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, ঠিক আছে। তো যিকে নহওক, এতিয়া ধুনীয়াকৈ মেচিনটো চেক কৰি দিয়া হৈ আছে। যদিও আগদিনা এটা মেচিন চেক কৰি অলৰেডি মই পেকিং কৰি ৰাখিছিলোঁ, কিন্তু আপোনাৰ যোৱাকালি ৰাতিয়ে এই মেচিনটো আকৌ অৰ্ডাৰ আহিলে। তো দুদিন আগৰ পৰাই কোৱা বোৱা আছিলে যে ল'ম বুলি, পিছত যোৱাকালি ৰাতিয়ে ফুল পে'মেণ্ট কৰি দিছে। এতিয়া ধুনীয়াকৈ মই ৰাতিপুৱাই উঠি পিনি এই মেচিনটো চেক কৰি তাৰপিছত ছাইডেৰে টেপ লগাই মানে বাছত উঠাই দিবলৈ লৈ যাম অলপ পিছতে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। তো চেক কৰা হৈ গ'ল। এতিয়া কি কৰিব লাগিব, ঢাকনখন মাৰি তাৰপিছত ছাইডত টেপ লগাই দিব লাগিব। আৰু যিহেতু মেচিনবিলাক যেতিয়া মই দিওঁ, মেচিনৰ ভিতৰত এটা বাল্ব মোৰ নিজৰ ফালৰ পৰাই দি দিওঁ। বেলেগৰ পৰা মেচিন ল'লে আপোনালোকে দিয়ে নে নাই নাজানো, যদিও ইমান দামো নহয়। বাল্ব এটাৰ দাম কিমান, হায়েষ্ট ধৰি লওক 15 পৰা 20 টকা, কিন্তু মোৰ ফালৰ পৰা আপোনালোক দি আছোঁ, আপোনালোকক মোৰ এটা ভাল লাগি আছে। যিকে নহওক, তো আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব এই সৰু ভাইটিটোক। কাৰণ আপোনাৰ বিগত কেইটা দিনৰ পৰা মোটামুটি মই ভবা নাছিলোঁ যে ধৰি লওক এনেকুৱাকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব। তো 20টা ইনকুবেটাৰ মেচিন বনোৱাৰ কাম হাতত লৈছিলোঁ, অলৰেডি বনাইছোঁ। তো অলৰেডি তাৰে পৰা আপোনাৰ 5টামান অলৰেডি বিক্ৰী হৈ গৈছে, আজি 2টা লৈ। তো আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব। আৰু যিসকলে ল'ম বুলি ভাবি আছে, তো আপোনালোকে ল'ব পাৰে। আৰু মই যিটো কথা কৈ আছোঁ সেইটো হ'ল, কোনেও চাগে এনেকুৱা যিখিনি মই মেচিন বনাইছোঁ, এই মেচিনবিলাক প্ৰেক্টিকেলি চেক কৰি যে কেনেকুৱা ৰিজাল্ট আহি আছে, সেইটো কেতিয়াও কোনেও আপোনাক চাই পিনি তাৰপিছত আপোনালোকৰ তাত মেচিন নিদিয়ে। কিন্তু সেইটো কাম মই কৰিছোঁ। কাৰণ আপোনাৰ এটা মেচিনত কণী চেক কৰিবলৈ হ'লে আপোনাৰ 21ৰ পৰা, যদি লোকেল কুকুৰা হয় 21 দিন লাগে, আৰু যদি হাঁহৰ হয় 28 দিন লাগে। যিহেতু মই লোকেল কুকুৰাৰেই চেক কৰিছোঁ, প্ৰায় আপোনাৰ 21 দিন ৱেইট কৰিছোঁ। 21 দিন পিছত যেতিয়া চালোঁ যে নাই, ধুনীয়াকৈ ৰিজাল্ট ওলাইছে, মোটামুটি মোৰ ভবামতে পাইছোঁ, মই ছেটিছফাই, মানে ধুনীয়া ৰিজাল্ট পাইছোঁ। তাৰপিছতহে আপোনালোকক দিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকে বহুতে আগৰ পৰাই চাই আছে, মানে মোৰ তাত বিচাৰি আছিলে ইনকুবেটাৰ মেচিন, যে দাদা কেতিয়া দিব। তো মই কৈছোঁ যে দাদাহঁত বা ভাইহঁত, আপোনালোকে ভাল এটা বস্তু ল'ব হ'লে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগে আপোনালোকৰ, ঠিক আছে, ভাল বস্তু পাবৰ কাৰণে। তো সেইকাৰণে আপোনালোককো বহুত দিন ধৰি ৱেইট কৰাই ৰাখিছিলোঁ, কিন্তু ফাইনেলি এতিয়া যিহেতু দিয়া ষ্টাৰ্ট কৰি দিছোঁ, অলৰেডি বিক্ৰীও হৈ আছে, ধুনীয়াকৈ আপোনালোকে ছাপোৰ্ট কৰি আছে, ইমান ধুনীয়াকৈ লৈ আছে। মই ভবা নাছিলোঁ যে 20টা মেচিনৰ ভিতৰত ইমান সোনকালে শেষ হৈ যাব। তো অলৰেডি আজিলৈকে আপোনাৰ 5টা গুচি গ'ল, আৰু ধৰি লওক 14টামান আছে, যিহেতু মই নিজে এটা ইউজ কৰি আছোঁ। তো যিকে নহওক, আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব এই সৰু ভাইটিটোক। আৰু এতিয়া আপোনালোকক কৈ আছোঁ যে এই 2টা ইনকুবেটাৰ মেচিন ক'ত যাব। তো এটা যাব আপোনাৰ ডাইৰেক্ট হোজাই, আৰু এটা যাব আপোনাৰ ৰাঙাপাৰা। কিন্তু ৰাঙাপাৰাটো মই আগতে তেজপুৰ পঠাই আছোঁ, যিহেতু মোৰ এটা খুবেই চিনাকি আছে দাদা এজন, মোৰ পৰাই পোৱালি লৈ আছে আগে পিছে। তো
তো সেই দাদাজনক কৈছোঁ মই ধুনীয়াকৈ ফোন কৰি যে আপুনি অলপ কষ্ট কৰি তেজপুৰ মিছনৰ পৰা এই মেচিনটো ৰিচিভ কৰি ল'ব। ৰিচিভ কৰাৰ পিছত আপুনি ধুনীয়াকৈ বালিপাৰা গাড়ীত উঠাই দিব। তাৰপিছত যিজন দাদাই ল'ব ৰাঙাপাৰাৰ পৰা, সেই দাদাজন বালিপাৰাৰ পৰা আহি ধুনীয়াকৈ ৰিচিভ কৰি লৈ ল'ব। তো মোৰ কথা মতে ধুনীয়াকৈ দাদাজনো বাছত উঠাই দিছিলে, গাড়ীত উঠাই দিছিলে। তো এয়া আছিল আজিৰ এই ভিডিঅ'টো। তো আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব। তো যিকি নহওক ভালে থাকিব। আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।